প্ৰবঞ্চকৰ ভুৱা নিযুক্তি নলবাৰী কৃষি বিভাগত। কৃষি বিষয়াৰ কাৰ্যালয়ত ভুৱা নিযুক্তিয়ে লগাইছে টুলপাৰ। ৰাজ্যৰ কৃষি বিভাগত এটা প্ৰবঞ্চক চক্ৰই চলাইছে ভুৱা নিযুক্তিৰ বেহা। ৰাজ্য চৰকাৰৰ নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ত তিনিগৰাকী যুৱক যুৱতীয়ে লাভ কৰা নিযুক্তিত পোহৰলৈ ৰাখিছে এটা চাঞ্চল্যকৰ তথ্য। উল্লেখযোগ্য যে যোৱা 12 জুলাইৰ দিনটোত তেজপুৰৰ অনুপম কলিতাই নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এছিষ্টেণ্ট লেবৰেটৰী বিয়েৰাৰ আৰু গোলাঘাটৰ ৰাজশ্ৰী ভূঞা, শিৱসাগৰৰ নেইনা বেগমে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ ছইল টেষ্টাৰ আৰু এক্সিকিউটিভ ছইল ৰেঞ্জাৰ এছিষ্টেণ্ট হিচাপে নিযুক্তি পত্ৰ লাভ কৰে। উক্ত নিযুক্তি পত্ৰত স্বাক্ষৰ আছিল যোৰহাট জিলাৰ কৃষি বিষয়া ডক্টৰ নিতুমণি গগৈৰ। কিন্তু গোলাঘাট জিলাৰ কৃষি বিষয়া কাৰ্যালয়ৰ বিশ্বজিৎ দাস নামৰ এজন কৰ্মচাৰীয়ে এই নিযুক্তি পত্ৰ পৰীক্ষা কৰিবলৈ গৈ হতবাক হৈ পৰে। নিযুক্তি পত্ৰত যোৰহাট জিলা কৃষি বিষয়া হিচাপে স্বাক্ষৰ থকা ডক্টৰ নিতুমণি গগৈয়ে গোলাঘাট জিলা কৃষি বিষয়া হিচাপে 6 মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে। আনহাতে তেওঁ 2024 চনৰ মাৰ্চ মাহলৈকে যোৰহাট জিলা কৃষি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে 12 জুলাই চৰকাৰীভাৱে বন্ধৰ দিনত ইছ্যু হোৱা আৰু 2 মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা কৃষি বিষয়াগৰাকীৰ স্বাক্ষৰযুক্ত নিযুক্তি পত্ৰ যে ভুৱা সেয়া নিশ্চিত হৈ গোলাঘাটৰ কৰ্মচাৰীগৰাকীয়ে লগে লগে ডক্টৰ নিতুমণি গগৈক অৱগত কৰে। অৱশ্যে নিতুমণি গগৈয়ে নিশাই এই ঘটনা সন্দৰ্ভত তদন্ত বিচাৰি যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। কালি যিটো ঘটনা ঘটিলে আপোনালোকে দেখিছে যে মোৰ এজন সহযোগীয়ে গোলাঘাটৰ পৰা এই লেটাৰখন মোলৈ হোৱাটছআপত পঠিয়াই দিলে। ছাৰ, আপোনাৰ ছিগনেচাৰ দি আৰু ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ যোৰহাটৰ পেডত শ্বহীদ মানে চিলত এখন এপইণ্টমেণ্ট লেটাৰ ওলাইছে 3জন যুৱক যুৱতীৰ। মোলৈ পঠিয়ালে, মই চাইটো দেখিলোঁ একদম ভুৱা। যোৰহাটত মই আছিলোঁ হয়, 2024 চনত মাৰ্চতেই মই যোৰহাটৰ পৰা ট্ৰান্সফাৰ হৈছোঁ। প্ৰথম ডিব্ৰুগড়, আকৌ ডিব্ৰুগড়ৰ পিছত মই গোলাঘাটলৈ আহিছোঁ আৰু গোলাঘাটৰ পৰা অৱসৰ লৈছোঁ 31 ডিচেম্বৰ 2024 চন। গতিকে যোৰহাট এৰাই হ'ল মোৰ বহুত দিন। আৰু এই যিখন এপইণ্টমেণ্ট লেটাৰ ইছ্যু হৈছে 2025 12/7/2025, 12 জুলাই 2025 মানে যোৱাকালি। আৰু এইটোতো একদম অনৰ্থক কথা। আৰু 2 নম্বৰ যিখন এপইণ্টমেণ্ট লেটাৰ তৈয়াৰ কৰিছে এইখন লোগো ইউজ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ। লেটাৰখনৰ ওপৰত দেখিব আপোনালোকৰ হাতত যদি আছে। আৰু কৃষি বিশ্ববিদ্যালয়ত আমাৰ জিলা কৃষি বিষয়াজনে এপইণ্টমেণ্ট দিয়া কোনো কথাই নাহে। আৰু তাৰোপৰি এপইণ্টিং অথৰিটি এতিয়া জিলা কৃষি বিষয়া বাদেই এতিয়া আমাৰ নিযুক্তি নতুন চাকৰি আমাৰ ডাইৰেক্টৰ ছাৰেও দিব নোৱাৰে হঠাৎ এনেধৰণে, আৰু বা আমাৰ মন্ত্ৰী মহোদয়েও নোৱাৰে। নিৰ্দিষ্ট পৰীক্ষাৰ মাজেদি পাছ কৰিলে নিৰ্দিষ্ট নিয়মৰ মাজেদিয়ে হৈ আছে। সকলোৱে দেখি আছে, ADRE পৰীক্ষা হৈছে, APSC হৈছে, তেনেকৈ হয়। আৰু এইখিনি অজ্ঞ কিছুমান মানুহক ঠগাৰ বুদ্ধি কৰিছে আৰু এনেকুৱাকৈ কিছুমান চহী জাল কৰিছে, স্কেন কৰি লগাই দিছে চহীটো কৰি, এনেকুৱা এটা কৰি মানে এই ল'ৰা ছোৱালীখিনিক তেওঁলোকক ঠগিছে। অসাধু চক্ৰ, এইটো নিশ্চয় অসাধু চক্ৰ। আৰু মই জনাত আমাৰ আৰু এটা যোৰহাটৰ অফিচত মাৰ্চত এনেকুৱা একেই ঘটনা হৈছিলে। পুলিচত FIR তেখেতসকলেও দিছিলে যেতিয়া। ময়ো কালি লগে লগে ঘটনাটো লগে লগে যোৰহাট পুলিচ থানাক জনাইছোঁ, FIR মই দাখিল কৰিছোঁ। আৰু মোৰ ছ'চিয়েল মিডিয়াত এইখিনি মই প্ৰচাৰো কৰিছোঁ, আইনৰ সহায় লৈছোঁ যে যিখিনি দুষ্কৃতিকাৰীক ধৰিব লাগে, নহ'লে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক মানে ঠগিব তেওঁলোকে। কাৰণ টকা পইচাৰ কথা আহিছেই, স্বাভাৱিকতে সম্ভৱ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।